গুড মৰ্ণিং মই এটা পুনৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ যেহেতু একদিন মিনি ব্লগ দি আছোঁ ভাবিলোঁ আজিও এটা মিনি ব্লগ বনাওঁ ৰাতিপুৱা 4:30 বজাতে আমি ষ্টাৰ্টিং কৰিছোঁ আজি কাৰণ যিহেতু মোৰ দুখন জোৰোণৰ মেকআপ আছে এখন আছে গোলাঘাট গাড়ীগাঁও আৰু এখন আছে যোৰহাট মানে বলমা তিনিআলিৰ পৰা 9 কিলোমিটাৰ ভিতৰলৈ সোমাই সেইবাবে আমি ৰাতিপুৱা 4:30 বজাতে ওলাইছোঁ এয়া আৰু ৰাতিপুৱা ওলাই আহি এই বছৰৰ প্ৰথম কুঁৱলী জাক দেখিলোঁ খুব ভাল লাগিছে ৰাতিপুৱা গৈ কিন্তু এটা বহুত ডাঙৰ টেনশ্যন লৈ গৈছোঁ কাৰণ 11টা বজালৈ মই দুগৰাকী কইনাক ৰেডি কৰিব লাগিব কাৰণ মোৰ ডিষ্টেঞ্চটো বহুত দূৰ হৈ গ'ল প্ৰথমে ভাবি নাচালোঁ লোকেশ্যনকেইটা বেছি দূৰ হৈ গ'ল উপায়ো নাই লাষ্ট মমেণ্টত বিয়া কেঞ্চেল কৰিব নোৱাৰি যি কি নহওক ভগৱানকে চিন্তা কৰি এয়া ৰাতিপুৱাই পালোঁহি গাড়ীগাঁও গোলাঘাট কইনাগৰাকীৰ নাম হৈছে অৰ্চনা খুব এজনী ঠাণ্ডা মণ্ডা ছোৱালী প্ৰথমে এইটো কাৰণেই কৈছোঁ মই টাইমটো যিটো টাইমত দিছোঁ তেওঁ সেই টাইমতে ৰেডি হ'বলৈ ট্ৰাই কৰিছে 6টা বজাত মই পাই গৈছোঁগৈ মই 6:30মান বজাৰ পৰা মেকআপ ষ্টাৰ্ট কৰিছোঁ অৰ্চনা হৈছে এগৰাকী শিক্ষয়িত্ৰী সেইকাৰণে চাগে টাইমটো খুব ধুনীয়াকৈ মেইনটেইন কৰিছে সেইবাবে বহুত বহুত ধন্যবাদ মোক একণ মানে হেল্প কৰাৰ বাবে মানে টাইমটো এয়া কইনা ষ্টাৰ্ট কৰিলোঁ 8:30 বজালৈকে মই কইনা ৰেডি কৰিবলৈ ট্ৰাই কৰিলোঁ 6:30টা বজাৰ পৰা কৰিছোঁ যিহেতু যিমান পাৰোঁ নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিছোঁ আৰু তাই মানে খুব চিম্পল সেইকাৰণে মোক লাইট মেকআপ বিচাৰিছে জোৰোণ আছে যিহেতু আৰু এয়া মোৰ তেওঁ মানে ফাইনেল লুক কেনেকুৱা লাগিছে জনাব ফাইনেল লুকটো কাৰণ কাইলৈও আছে এটা গেটআপ সেইকাৰণে মই বহুত কিবা কিবি কৰিবলৈ বিচৰা নাই চিম্পলতে ৰাখিব বিচাৰিছোঁ আৰু যেহেতু কাইলৈ এটা লুক দিম সেইকাৰণে ইমানতে ৰাখিছোঁ আৰু এয়া হৈছে মোৰ দ্বিতীয়গৰাকী শিক্ষয়িত্ৰী দেই তেওঁ হৈছে ডিম্পী আজি মোৰ দুগৰাকী শিক্ষয়িত্ৰী তেওঁকো মই 11টা বজাতে মানে ৰেডি কৰিব লাগিব কাৰণ জোৰোণ আহি পাবহি হ'ল লৰালৰিকৈ মেকআপ ষ্টাৰ্ট কৰিলে আৰু মাজৰখিনি একো মই ভিডিঅ' বনাবলৈ মোৰ সময় নহ'ল কাৰণ টেনশ্যন তাত থকা হয় যিহেতু আৰু মোক হেল্প কৰিবলৈ পৰি আহিলে প্ৰিয়ংকা বাৰীৰ ষ্টুডেণ্ট তাইক মই মাতি দিলোঁ তাই আহি পিনে মোক অলপ হেল্প কৰি দিলে যি কি নহওক মই দুগৰাকীক 11টা বজালৈ মই ৰেডি কৰিব পাৰিলোঁ তাৰ বাবে মোৰ লগত গৈছিলে বীৰেন্দ্ৰদাকো বহুত থেংকছ আৰু গাড়ী মোক চলাই গৈছিলে বাবুকো বহুত থেংকছ কাৰণ মই দুটা টাইমত মই ৰেডি কৰিবলগীয়া হৈছে এয়া হৈছে ডিম্পী ফাইনেল লুক আজি মই সৌভাগ্য ভাল দুগৰাকী শিক্ষয়িত্ৰীকে মেকআপ কৰিবলৈ পাইছিলোঁ খুব চিম্পল ছোৱালী কোনো মানে কথা বেছি নাই আজো আপত্তি নাই মই যেনেকৈ কৰিব বিচাৰিছোঁ তেওঁ তেনেকেই মানে ছেটিছফাই হৈছে সেইকাৰণে ভাল লাগিল আৰু আপোনালোকে জনাব কেনেকুৱা লাগিলে লুক দুটা আৰু যিহেতু কাইলৈ দুগৰাকীকে মোৰ ৰিচিপশ্যনৰ মেকআপ আছে কাইলৈও মই পাৰিলে মিনি ব্লগ দিম আৰু আজিলৈ ইমানতে ৰাখিছোঁ বাই